নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ আন এটি মিনি ব্লগলৈ। বহুত দিন ধৰি মিনি ব্লগ একোৱেই দিব পৰা নাই। আচলতে দিব পৰা নাই নহয়, দিয়াহে নাছিলোঁ, কাৰণ নতুনকৈ কিছু কাম আৰম্ভ কৰিছোঁ আৰু নতুন বছৰ বুলি নতুনকৈ জীৱনটো সজাবলৈ আৰম্ভ কৰিছোঁ। সেই গতিকে আচলতে নিজকে পৰিৱৰ্তন কৰাৰ কাৰণেই অকণমান চিজিল হৈ লৈছোঁ আৰু ব্লগ চগ দিয়া নাছিলোঁ। এয়া হৈছে আমি 2024 চনৰ লাষ্টটো দেওবাৰত এটা পিকনিক যাওঁ বুলি ওলাই আহিলোঁ। এয়া ফেমিলি পিকনিক। মাহী, জেঠাই ছোৱালীজনী, মোৰ ভণ্টিজনী এয়া আৰু জোৱাই, মোৰ ভিনদেউ, চানিদা, এনেকৈ সকলোখিনি আহিলোঁ আমি পিকনিক এটা খাওঁ বুলি। আচলতে একদম ছাডেন প্লেন, আগৰ পৰা আমি প্লেন কৰি থকা নাছিলোঁ যে পিকনিকটো খাম। ঘপককৈ ডিচাইড কৰিলোঁ আৰু আহিলোঁ। আৰু এয়া তাই গাহৰি আৰু চিকেন দুয়োটাই পুৰি আছিলে আৰু মই এইফালে হাঁহ বনাই আছিলোঁ। আৰু ইমান ধুনীয়া পৰিৱেশটো। এয়া দেখিছে, ডিমা হাছাওৰ উমৰাংচু বুলি এটা জেগা, তাতে আমি খালোঁ পিকনিক। বিৰাট ধুনীয়া লাগিলে আৰু পানীখিনি যে ইমান ধুনীয়া আছিলে নহয়, একদম চাফা আৰু নীলা পূৰা পানীখিনি, কিবা সাগৰৰ পানীৰ দৰে ফিল হৈছিলে। আৰু আমি অকণমান বোটতো ঘূৰিলোঁ আৰু খুব ভাল লাগিলে আচলতে। এয়া নদী মানে পানীৰ মাজত আৰু অকণমান সময়, আৰু পানীখিনি চাওকচোন ইমান যে ফটফটীয়া আৰু ইমান ধুনীয়া নহয়। আৰু আমি যিকণ সময়ত মানে ব'টিং কৰিছিলোঁ খুব ভাল সময় আছিলে, কাৰণ ছানছেট হওঁ অৱস্থা। আৰু দিনটো তেনেকৈ থাকিলোঁ, ধুনীয়াকৈ ৰান্ধি বাঢ়ি খালোঁ আৰু এনজয় কৰিলোঁ। আৰু টিকলা আটাইকেইটাই বিৰাট ফূৰ্তি কৰিলে। এয়া মাহঁতে খাবলৈ লৈছে, জেঠাই আৰু মাহী, এয়া এইফালে টিকলাকেইটা, আৰু এয়া এতিয়া আমি খাবলৈ লৈছোঁ। আচলতে হাঁহ মোক এয়া দুগো ভইচ দিছে দেই বেকগ্ৰাউণ্ডত। এয়া আমি খাই কৰি ল'লোঁ আৰু গোটেইখিনি সামৰি কৰি চাফ চিকুণ কৰি এয়া জুই জ্বলাই আমি ঘৰলৈ বুলি ৰাওনা হ'লোঁ। আৰু আজিৰ পিকনিকটো বিৰাট ভাল লাগিলে। আচলতে এইটো 2024 চনৰে আছিলে লাষ্ট দেওবাৰৰ মানে পিকনিক, কিন্তু ব্লগটো আপলোড দিওঁতে বহুত দেৰি হ'ল। আৰু আহি আমি লাষ্ট লংকাত এনেধৰণে কৰকচাইত একাপ চাহ খালোঁ। আৰু চাহ খাই পেলাই আমি ঘৰলৈ বুলি আহোঁতে এয়া চাওকচোন, প্ৰীতক দুগুক ল'বই নোৱাৰে, কিন্তু সি টানি আজুৰি মানে ল'বই যেনে তেনে ভায়েকক। আৰু ভায়েকেও সি যেনেকৈ নলওক কিয় তাৰ কোচত ধুনীয়াকৈ থাকে। আমি যদি বেয়াকৈ লওঁ সি মানে আপত্তি কৰে, কিন্তু দাদাকে মানে যেনেকৈ নলওঁ কিয় সি মানে আপত্তি নকৰে। বাচ্চা ভাল পায় যে। আৰু এইকেইখনমান ফটো দি দিলোঁ পিকনিকৰ। আৰু আজি মিনি ব্লগটো আছিলে ইমানখিনি। ধন্যবাদ।